আজি এমাহ ধৰি বৰষুণ নাই। প্ৰখৰ ৰ'দ আৰু খৰাং বতৰৰ কাৰণে পথাৰত মেলিছে ফাট। কৃষকে আকাশলৈ এজাক বৰষুণৰ কাৰণে আকাশলৈ চাই থাকিবলগীয়া হৈছে। আমাৰ এই অঞ্চলত শ বিঘা কৃষিভূমি এতিয়া চন পৰি আছে। ইয়াত চৰকাৰৰ ফালৰ পৰা কোনো জলসিঞ্চনৰ ব্যৱস্থা নাই কাৰণে আজি সমগ্ৰ কৃষিভূমি আজি চন পৰি থকা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত চৰকাৰে যাতে চকু দিয়ে আমি কৃষকৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। যোৱা বছৰ তেনেকুৱা নাছিলে, আগতে এনেকুৱা নাছিলে। এই বছৰে মই প্ৰথম দেখিলোঁ আজি প্ৰখৰ ৰ'দ আৰু অনাবৃষ্টিয়ে আমাৰ কৃষকসকলক সৃষ্টি কৰিছে। দুই এজনে বৰিঙৰ পানী কৰি ৰুইছিলে, কিন্তু আজি পানী দিছে, অহাকালি শুকাই গৈছে। কিন্তু সেই তাত আৰু ধান হ'ব। গতিকে কৃষকে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। এটা বৰিং কৰিলে ৬-৭ হাজাৰ টকা খৰচ হয়, আৰু বৰিঙৰ দ্বাৰা পানী দিলেও 1 লিটাৰ ডিজেলৰ দাম 100 টকা, আৰু লগতে মেচিন ভাড়া ইত্যাদি কৰি কৃষকৰ মানে বহুত টকা ভৰিবলগীয়া হয়। গতিকে দুখীয়া কৃষকেতো এইখিনি বহন কৰিব নোৱাৰে। কেনেকুৱা মানে অৱস্থাটো খুবেই বেয়া। ইমান বৰষুণ নাই, খেতি কৰিম কেনেকে, খুবেই ডিষ্টাৰ্ব হৈছে। আৰু লগতে ৰাইজৰে হাৰাশাস্তি বহুত ফাট মেলিছে। চাওকচোন কেনেকুৱা অৱস্থা। এতিয়া যিখিনি ৰৈছো ৰোৱাখিনিও চেছ, আৰু ৰুব লগাখিনিতো এনেকুৱাই হৈ আছে। কেনেকে ৰুম, বৰষুণ নাই। নাই আমাৰ সেইবিলাক পানী যোগান একো নাই। সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে। খেতি এইবাৰ ৰাখাটো খুবেই কম। এইবাৰ খেতি হ'ব যে সেইটো সম্ভৱ। খেতিয়ে খালি খেতি পথাৰৰে ধান চানে কৰে, আৰু বাকী বিশেষ খেতি কৰিব নোৱাৰে। ঠাইটো বাৰাবেটা, বাক্সা। মই মোটামুটি ধৰচোন 7-8 বিঘামান কৰোঁ। একেই কণ্ডিশ্যন, চব জাগাতে একেই হৈছে। কোনো জাগাত কমিও নাই। গাঁও বহুত কেইখন গাঁও, এতিয়া মোটামুটি 20খন গাঁও। এনেকুৱা অৱস্থা হ'লে কেনেকৈ চলিব ৰাইজে? সেইটোৱে অলপ অসুবিধা হয়। চৰকাৰৰ পৰা যদি সহায় কৰে বিশেষ ভাল লাগব। আৰু খেতি কৰি খাওঁ, আৰু বিশেষ আৰু কি কৰিম? খেতি নকৰিলেতো আৰু খাবই নাপাওঁ। এইটোৱে বছৰৰ আমাৰ এইটোৱে কৰি খাব লাগে, আৰু বাকী একো নাই। এতিয়া চব মানে ধৰকচোন ধানখিনি ৰোৱাৰ পিছত আৰু বিশেষ কৰি থেমচি কৰা যায়। সেইটোতো পানী দিব লাগে, পানী নিদিলে